প্ৰসংগ মাইক্ৰ'ফাইনেন্সৰ ঋণ কিমান মহিলাক সকাহ দিলে ৰাজ্য চৰকাৰে কিমান মহিলা এতিয়াও ধৰুৱা হৈ আছে অৱশিষ্ট মহিলাৰ ঋণৰ দায়িত্ব চৰকাৰে ল'বনে 2021ত ৰাজ্যত পুনৰ বিজেপি চৰকাৰ গঠন হোৱাৰ অন্যতম কাৰণ আছিল বিজেপিৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফৰ প্ৰতিশ্ৰুতি কিন্তু এবাৰ নহয় একে প্ৰতিশ্ৰুতি দি দ্বিতীয়বাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ল কিন্তু আজিও একাংশ মহিলা মাইক্ৰ'ফাইনেন্সৰ ঋণৰ পৰা মুক্ত নহল অসম বিধানসভাত বিশেষ আইন প্ৰস্তুত হোৱাৰ পিছতো একাংশ মহিলাক হাৰাশাস্তি কৰি আহিছে বেংকৰ কৰ্মীসকলে অসম বিধানসভাত 3.7 শতাংশত এই বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰে বিধায়ক অখিল গগৈয়ে মই আজি বিত্তমন্ত্ৰী বিশেষকৈ মুখ্যমন্ত্ৰী উপস্থিত থকালে বেছি ভাল আছিল অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰা হ'বনে নাই অসমৰ প্ৰত্যেকগৰাকী মহিলাই মাইক্ৰ'ফাইনেন্সৰ পৰা ৰেহাই পাবনে নাই আৰু অসমৰ মহিলাবিলাকৰ ওপৰত আকৌ মাইক্ৰ'ফাইনেন্সে অত্যাচাৰ কৰিব নেকি এই বিষয়টোৰ ওপৰত সম্পূৰ্ণ তথ্য দাখিল কৰিবৰ কাৰণে সদনৰ ওচৰত দাখিল কৰিবৰ কাৰণে আৰু যাতে মহিলাবিলাক কাৰো ওপৰত অত্যাচাৰ নহয় আৰু সকলোৰে ঋণ এই আইন অনুসৰি মই যিখন 2020ৰ আইন ক'লোঁ এই আইন অনুসৰি যাতে একদম বন্ধ কৰি দিয়া হয় তাৰ কাৰণে ব্যৱস্থা ল'বলৈ আহ্বান জনালোঁ পিছে নিৰ্বাচনী সভাত বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পালন কৰিলেনে ৰাজ্যৰ কিমান মহিলাক মাইক্ৰ'ফাইনেন্সৰ পৰা মুক্তি দিলে ঋণ মাফৰ নামত ৰাজ্য চৰকাৰে কিমান ধন মুকলি কৰি দিলে সদনত বিতং তথ্য দাখিল কৰিলে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই তেনেকুৱা 2,22,949 গৰাকী ব্যক্তিক 291 কোটি টকা ঋণ মাফ কৰিব ঋণ তেওঁলোকক ঘূৰাই দি বেংকসমূহক ঋণসমূহ ঘূৰাই দি তেওঁলোকক আমি ঋণমুক্ত কৰিছিলোঁ আমি তাতো 78,046 গৰাকী ব্যক্তিক 78,086 ঋণ লোৱা মানুহক আমি 223.25 কোটি টকা দি আমি তেওঁলোকক ঋণমুক্ত কৰোঁ কিন্তু নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি অনুসৰি একাংশ মহিলাক মাইক্ৰ'ফাইনেন্সৰ ধন ঘূৰাই দিয়াত সহায় কৰিব নোৱাৰে ৰাজ্য চৰকাৰে সদনত এই কথা স্পষ্ট কৰি দিয়ে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিশেষকৈ গাইডলাইন অনুসৰি 1.25 লাখৰ ওপৰৰ ঋণৰ দায়িত্ব নলয় চৰকাৰে পিছে কিয় লোৱা হ'ল এই সিদ্ধান্ত তাৰো তথ্য ৰাজহুৱা কৰিলে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দিব পাৰে চৰকাৰী বিষয়া আৰু ঘৈণীয়েক হ'ব পাৰে ভাল সচ্ছলভাৱে ইনকাম টেক্স দিয়া মানুহ হ'ব পাৰে তেওঁ ভাবিছে যে চৰকাৰে পইচা দিব তেওঁ নুঘূৰাই নিদিয়াকৈ ৰখি থাকিলেতো নহ'ব তেওঁলোকে দিব লাগিব মুঠতে এতিয়াৰে পৰা আৰু কোনো মহিলাৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ ঘূৰাই দিয়াৰ দায়িত্ব নলয় ৰাজ্য চৰকাৰে নিজৰ ঋণ নিজেই ঘূৰাই দিব লাগিব এইসকল মহিলাই ৰমেন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24